আজি নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুতিথি। এই দিনটোত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি তেখেতলৈ শ্ৰদ্ধা নিবেদিলোঁ। 1996 চনৰ 17 মে'ত গুৱাহাটীৰ ৰাজপথত তেখেতক হত্যা কৰা হৈছিল। এই নিৰ্ভীক সাংবাদিকজনক দিন দুপৰতে জনচক্ষুৰ সন্মুখত হত্যা কৰাৰ পিছতো আজি পৰ্যন্ত হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীয়ে বা চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে এইটো আমাৰ সাংবাদিক সমাজৰ বাবেই নহয়, সমগ্ৰ অসমবাসীৰ বাবে এটা দুৰ্ভাগ্যৰ বিষয়, যিটোৰ বাবে আমাৰ বাৰে বাৰে চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ আমাৰ আস্থাৰ ওপৰত প্ৰশ্ন উঠে। আৰু আজিও আমি আচলতে এই ঘটনাটোৰ যে হত্যাকাৰী যে মুক্ত আকাশৰ তলত আছে, এই হত্যাকাৰীক যে গ্ৰেপ্তাৰ কৰা নাই, এই হত্যাকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই, এই বিষয়বিলাক আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু চৰকাৰক এই মুহূৰ্তত আমি এই মঞ্চৰ পৰা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ। এতিয়াও যদি চৰকাৰে পৰাগ কুমাৰ দাসৰ হত্যাকাৰীক বিচাৰি গ্ৰেপ্তাৰ কৰি যদি শাস্তি দিয়ে, আমি নিশ্চয় আমাৰ সাংবাদিক সমাজ, পৰাগ কুমাৰ দাসৰ পৰিয়ালটোৱে আৰু অসমৰ জনসাধাৰণে নিশ্চিতভাৱে ভাল পাব। ধন্যবাদ। আজি নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুতিথি। এই দিনটোত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি তেখেতলৈ শ্ৰদ্ধা নিবেদিলোঁ। 1996 চনৰ 17 মে'ত গুৱাহাটীৰ ৰাজপথত তেখেতক হত্যা কৰা হৈছিল। এই নিৰ্ভীক সাংবাদিকজনক দিন দুপৰতে জনচক্ষুৰ সন্মুখত হত্যা কৰাৰ পিছতো আজি পৰ্যন্ত হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীয়ে বা চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে এইটো আমাৰ সাংবাদিক সমাজৰ বাবেই নহয়, সমগ্ৰ অসমবাসীৰ বাবে এটা দুৰ্ভাগ্যৰ বিষয়, যিটোৰ বাবে আমাৰ বাৰে বাৰে চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ আমাৰ আস্থাৰ ওপৰত প্ৰশ্ন উঠে। আৰু আজিও আমি আচলতে এই ঘটনাটোৰ যে হত্যাকাৰী যে মুক্ত আকাশৰ তলত আছে, এই হত্যাকাৰীক যে গ্ৰেপ্তাৰ কৰা নাই, এই হত্যাকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই, এই বিষয়বিলাক আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু চৰকাৰক এই মুহূৰ্তত আমি এই মঞ্চৰ পৰা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ। এতিয়াও যদি চৰকাৰে পৰাগ কুমাৰ দাসৰ হত্যাকাৰীক বিচাৰি গ্ৰেপ্তাৰ কৰি যদি শাস্তি দিয়ে, আমি নিশ্চয় আমাৰ সাংবাদিক সমাজ, পৰাগ কুমাৰ দাসৰ পৰিয়ালটোৱে আৰু অসমৰ জনসাধাৰণে নিশ্চিতভাৱে ভাল পাব। ধন্যবাদ।